এইটো আমি বহুত দিনৰ পৰা শুনি আছোঁ যে ষ্টেচনখনত থকা যি মা দুৰ্গাৰ লজত ইয়াতে অনৈতিক কাৰ্যকলাপ চলি থাকে। আমাৰ মৰিয়নি এই মা দুৰ্গাৰ খুব কাষতে আমাৰ মৰ্ণিং কলেজ আছে আৰু খুব কম খুব মাইনৰ ছোৱালীকো ইয়াত ৰুম দিয়ে বুলি তেনেকুৱা অভিযোগ ইয়াত আছে। আৰু আজি আমি কথাটো সত্য প্ৰমাণিত হৈছে যিহেতু তিনিচুকীয়াৰ পৰা আৰু শিমলুগুৰিৰ পৰা ল'ৰা ছোৱালী দুজনকে আজি পুলিচে উদ্ধাৰ কৰিছে। গতিকে এইটো আমাৰ মৰিয়নি কাৰণে খুব দুখৰ বিষয়, লজাৰ বিষয়। আৰু মা দুৰ্গাৰ লগত অভিযোগটো বহুত দিনৰ পৰা আছে। গতিকে প্ৰশাসনে কি ব্যৱস্থা লোৱা নাই আমি ক'ব পৰা নাই। এতিয়া মৰিয়নিৰ মা দুৰ্গাৰ লগত যদি ভাল ছোৱালী যদি খোজকাঢ়ি যায় সেইটো কিন্তু মানুহে বেয়া চকুৰে চায়। গতিকে আমি খুব দুখ প্ৰকাশ কৰিছোঁ আৰু মা দুৰ্গাৰ ওপৰত লজৰ ওপৰত যাতে প্ৰশাসনে খুব ব্যৱস্থা এটা লয়। আৰু যি তাতে আজি যিজনী ছোৱালী তাত আছে, ছোৱালীজনীক নথকা দেখুৱাইছে আৰু ৰুম কিন্তু এটাই লৈছে, কিন্তু তাত দুটা ৰুম দেখুৱাইছে। সেইটো এটা ইনকুৱাৰী হ'ব লাগে আৰু ইনকুৱাৰী হৈ পেলাই যিজনে ষড়যন্ত্ৰ কৰি থৈছে ইয়াতে, গতিকে সেই ওপৰত এটা ব্যৱস্থা কৰিবৰ কাৰণে প্ৰশাসনক দাবী জনাইছে। হয়, এই বিষয়ে আমি বহু দিনৰ পৰাই আমি শুনি আহিছোঁ আৰু বিভিন্ন ধৰণৰ অভিযোগবিলাক আমি মা দুৰ্গা লজৰ বিষয়ে আমি শুনি আহিছোঁ। আৰু যিহেতু মা দুৰ্গা লজ মৰিয়নিৰ যিটো ষ্টেচন ৰোড আৰু ষ্টেচন ৰোডতে স্থিত আৰু তাৰ একেবাৰে নিচেই কাষত আমাৰ মৰিয়নি মহাবিদ্যালয় আছে। এনেকুৱা এটা পৰিৱেশত থকা লজ এটাত যদি এনেকুৱা ধৰণৰ অনৈতিকৰ ঘটনাবিলাক হৈ থাকে, কাণ্ডবিলাক হৈ থাকে, শুনিবলৈ বেয়া প্ৰথম কথা। আৰু দ্বিতীয় কথা, আমি সামাজিক মাধ্যমৰ যোগেদি আমি জানিবলৈ পালোঁ যে ল'ৰা ছোৱালী হালে তেওঁলোকে আহি পেলাই এটা ৰুমহে বুক কৰিছিলে, কিন্তু ইয়াত ৰেকৰ্ডত ওলাইছে তেওঁলোকে দুইটা ৰুম বেলেগ বেলেগকৈ বুক কৰিছে বুলি ওলাইছে। আৰু হোটেলৰ যিগৰাকী মেনেজাৰ, যিজন মেনেজাৰ তেওঁ এই বিষয়ে স্পষ্টীকৰণ দিছে। গতিকে এইটো এটা ভাবিবলগীয়া কথা, চিন্তাৰ বিষয়। আৰু ইয়াৰ উপৰিও আমি পাৰ হৈ যোৱা দিনবিলাকত আগতো বহুত অভিযোগবিলাক শুনিছোঁ যে ইয়াত ছাত্ৰ ছাত্ৰীসকল ইউনিফৰ্মত আহি পেলাই ইয়াত সোমাই থাকে বুলি আমি গম পাইছোঁ। গতিকে ই লাজৰ বিষয় হয় আৰু এই বিষয়ে প্ৰশাসনে অতি শীঘ্ৰে কিবা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। তাৰ লগতে আমি মা দুৰ্গা লজত এটা বস্তু আমি যেতিয়া আমি দৃষ্টি কৰিছোঁ, ইয়াত গম পাইছোঁ ইয়াত কোনো ফায়াৰ ছেফটি নাই। যদি কালি পৰহি যদি কিবা অগ্নিকাণ্ড সংঘটিত হয়, তাৰ পৰা ৰক্ষা পাবৰ কাৰণে ইয়াত কোনো ধৰণৰ ব্যৱস্থা তেওঁলোকে নিজাববীয়াকৈ কৰা নাই। গতিকে এটা লজ চলাই থকাৰ সময়ত এনেকুৱা ধৰণৰ তেওঁলোকৰ যদি ইনেগলিজেঞ্চি যি আছে না, এই ইনেগলিজেঞ্চিৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ বিষয়বিলাক কৰি আছে। তাৰ লগতে এই যি লজ নেকি এটা সুন্দৰ এটা পৰিৱেশত আছে, পৰিৱেশক বিনষ্ট কৰাৰ কাৰণে লজৰ মালিকৰ লগতে যিসকল নেকি মেনেজাৰ আছে তেওঁলোক জগৰীয়া। আৰু সেয়েহে আমি প্ৰশাসনক আজি এই মিডিয়াৰ জৰিয়তে আমি এই কথা ক'ব বিচাৰিছোঁ, অতি সোনকালে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। হয়, সাধাৰণতে মা দুৰ্গা লজ হৈছে ফেমিলিৰ কাৰণে, যিসকল দূৰ দূৰণিৰ পৰা আহিলে ক'ৰবাত কিবা যাব ফেমিলিৰ কাৰণে হয়। কিন্তু ইয়াত দেখিবলৈ পাইছোঁ ইয়াত অয়ৰ যিবিলাক ফেচিলিটিবিলাক আছে, অয়ৰ ফেচিলিটিবিলাক লোৱা নিচিনা ইয়াত তেওঁলোকে ব্যৱস্থাবিলাক প্ৰদান কৰিছে। গতিকে এইটো হ'ব নালাগে আৰু যদিহে হৈছে তেতিয়াহ'লে প্ৰশাসনে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মা দুৰ্গা লজ ষ্টেচনত আপোনালোকৰ কাপল এণ্ট্ৰি আছে নেকি? নাই, কাপল এণ্ট্ৰি নাই। এণ্ট্ৰিটো মই তিনিচুকীয়াৰ পৰা একেলগে আহিছোঁ। একেলগে আহিছিল? হয়, এটা ৰুম বিচাৰিছিলে। এটা ৰুমে বিচাৰিছিলে, কিন্তু মই দুটা ৰুম দিলে আমি পইচা কেইটামান পাওঁ। ৰুম দুটা হ'লে পইচাটো পাওঁ। ৰুম ভাড়া 107 আৰু 5 107 তেওঁলোকে কিন্তু এটা ৰুম একেলগে আহিছিলে নে? একেলগে আহিছোঁ। মা দুৰ্গা লজ তেনেকেতো দিয়া নাই। আজি কেনেকৈ ওলাল? আজি ওলাই গ'ল, কিন্তু তেনেকেতো নিদিওঁ। একেটা ৰুমত এটা ৰুমে দিওঁ আমি। এটা ৰুমেই দিওঁ আমি। মালিকৰ নাম কি? ৰিতুল হুছেইন। ক'ত ঘৰ? জয়মিতনগৰ। এখন শৈক্ষিক উন্নত মানদণ্ডৰ নিৰ্ভৰযোগ্য ইনষ্টিটিউচন বিচাৰি আছে নেকি? তেন্তে আহক এনএফ গ্ৰুপ অফ ইনষ্টিটিউচনলৈ, য'ত আপোনালোকে BA, BCom, BBA, BSW, MA in Sociology, MBA, MSW, BPharm, DPharm, BPT, BMLT, DMLT আৰু
জিয়ানামৰ বাবে নামভৰ্তি কৰিব পাৰে গুণগত শিক্ষা উন্নত মানদণ্ড আৰু সুসজ্জিত লাইব্ৰেৰী উন্নত ধৰণৰ লেবৰ সুব্যৱস্থা থকা এখন শিক্ষা অনুষ্ঠান যিখন গুৱাহাটীৰ মাছমজিয়া লখৰাস্থিত চাউকুচিত অৱস্থিত আমাৰ যোগাযোগ নম্বৰ হৈছে 9435666999 অথবা 9401174466 অথবা 9864649699 অথবা ভিজিট কৰিব পাৰে আমাৰ ৱেবছাইট লৈ www.nefcollege.org লৈ ধন্যবাদ।